হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি পুৱাৰে পৰা ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচী আছে আৰু এটা বৃহৎ কাৰ্যসূচী আজি ৰূপায়ণ কৰিব, যি কাৰ্যসূচীৰ বাবে এতিয়া পুৱাৰে পৰা যথেষ্ট সংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হৈছে ডিব্ৰুগড়ৰ ঐতিহাসিক চৌকিডিঙি খেলপথাৰত। অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত 11 লাখ হিতাধিকাৰীক যি সকাহ দিয়াৰ চেষ্টা কৰিছিল চৰকাৰে, সেই কাৰ্যসূচী দ্বিতীয় পৰ্যায়ত আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। যি স্থানত আচলতে সেই সভাখন অনুষ্ঠিত হ'ব, সেই অনুষ্ঠানটো অনুষ্ঠিত হ'ব বাবে মোৰ সহযোগী বাসুক অনুৰোধ জনাইছোঁ। এইদৰে বিশাল মণ্ডপ সজাই তোলা হৈছে আৰু পুৱাৰে পৰা এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যথেষ্ট ভিৰ, কাৰণ এই আঁচনিৰ যোগেদি দ্বিতীয় পৰ্যায়ত 11 লাখকৈ লোক উপকৃত হ'ব। তাৰ বাবে যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আৰু বিশাল আচলতে মণ্ডপ সজাই তোলা হৈছে আৰু নিৰাপত্তাৰ দিশটো যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। আমি চেষ্টা কৰিম যিসকল উদ্যোগী মহিলা এই মাইক্ৰ' ফাইনেন্সৰ ঋণ নিয়াৰিকৈ পৰিশোধ কৰিছিল তেখেতসকলৰ বাবে যি সকাহ কঢ়িয়াই আনিছে, তেওঁলোকে এই মুহূৰ্তত কেনেধৰণৰ অনুভৱ সেয়া আমি জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ মুখেদি কেইগৰাকীমান মহিলা আমি দেখিছোঁ আৰু আঁতৰত এতিয়াও প্ৰৱেশ দ্বাৰ যিহেতু খোলা হোৱা নাই, যথেষ্ট সংখ্যক লোকৰ ভিৰ। বাইদেউহঁত ক'ৰ পৰা আহিছে, অকণমান কথা পাতিব পাৰিমনে? ক'ৰ পৰা আহিছে? অসমীয়া গাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে মুখ্যমন্ত্ৰী আপোনালোকৰ বাবে এটা সকাহ দিয়াৰ বাবে যি চেষ্টা? ভাল লাগিছে। আপোনালোকে নিয়াৰিকৈ পৰিশোধ কৰি আহিছে বেংকৰ লগত? আপোনালোকৰ আমাৰ নাহৰকটীয়া চেণ্ট্ৰেল বেংক। চেণ্ট্ৰেল বেংকত কিমানগৰাকী আছে আপোনালোকৰ গোটৰ? আমাৰ গোটৰ সদস্য 4 গৰাকী, আমি 2 গৰাকীয়ে পাইছোঁ। 2 গৰাকীয়ে পাইছে। আপোনালোকে নিয়াৰিকৈ দি আহিছে? দি আহিছোঁ। কিমান দিনৰ পৰা আপোনালোকে ঋণ লৈ আহিছিল? আমি 2018 চনৰ পৰা লৈ আহিছিলোঁ। ধন্যবাদ। এনেকৈ আচলতে যথেষ্ট আশাপ্ৰদ এক বাৰ্তা কঢ়িয়াইছে। আচলতে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে এক মন্তব্য কৰিছিল যে মহিলাসকলক সকাহ প্ৰদান কৰা হ'ব যিসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল। আন এটা দৃশ্য মোৰ পিছফালৰ দেখুৱাৰ বাবে মোৰ সহযোগী বাসুক অনুৰোধ জনাম, যদি জুম কৰিব পাৰি, যিহেতু প্ৰৱেশদ্বাৰ এতিয়াও খোলা নাই, যথেষ্ট সংখ্যক লোকৰ ভিৰ বাহিৰত পৰিলক্ষিত হৈছে। আৰু কিছু সময়ৰ পাছতে যিহেতু আজি মুখ্যমন্ত্ৰীগৰাকীৰ পুৱাৰে পৰা কেইবাটাও কাৰ্যসূচী আছে, এই কাৰ্যসূচীত এই মাইক্ৰ' ফাইনেন্সৰ যিটো অনুষ্ঠান আছে তাত বিত্তমন্ত্ৰী অজন্তা নেওগেও অংশগ্ৰহণ কৰাৰ কথা, তদুপৰি কেইবাগৰাকীও বিধায়কে অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ এটা অতিথিশালাৰ নিৰ্মাণ কাৰ্যৰ বুজ ল'ব। ইয়াৰ পাছতে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট ৰোগৰ যিখন চিকিৎসালয়, এই চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰ বুজ লোৱাৰ উপৰিও বিয়লিলৈ নামৰূপ সাৰ কাৰখানাত উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰীগৰাকী। এনেদৰে পুৱাৰে পৰা কেইবাটাও কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত যিহেতু যোৱা 2টা দিন ধৰি বাহৰ পাতি আছে, আজিৰো এই কাৰ্যসূচীসমূহত অংশগ্ৰহণৰ বাবে যথেষ্ট তৎপৰতা প্ৰশাসনৰ।